ভগৱানে বিভিন্ন সময়ত বিভিন্নভাৱে ধৰাধামত উপবিষ্ট হ'বলগীয়া হয়। এইবাৰ ভগৱন্তই ইচ্ছা কৰি হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুক নিধনৰ বাবে ভগৱন্তই ইচ্ছা কৰি এতিয়া এইবাৰ কি কৈছে, বৰাহ ৰূপ ধাৰণ কৰিছে। বৰাহ ৰূপ ধাৰণ কৰি পৃথিৱীক উদ্ধাৰ কৰি লৈ আহিছে। আৰু ইফালে কি কৈছে, হিৰণ্যাক্ষই ভগৱন্তক বিচাৰি ফুৰিছে। মহাশত্ৰু, ভগৱন্ত মানে কি, মহাশত্ৰু। সেই মহাশত্ৰুক বিচাৰি ফুৰিছে। আৰু এটা সময়ত গৈ দুইজনৰ সন্মুখাসন্মুখ হ'ল। তে হোৱাৰ পিছত এতিয়া আমি যিখিনিৰ পৰা পাইছোঁ সেইখিনিত কৈছে যে আক চুৰি কৰি লৈ কৈক লাগি যাখ, মই দেখিলোঁ আজি কৈলানে নজাখ। যে পৃথিৱীক চুৰ কৰি ক'লৈ লৈ যাব ওলাইছ, যে মোৰ সন্মুখত যেতিয়া আজি মই তোক পাইছোঁ, তই আজি সাৰিব নোৱাৰিবি। কাক কৈছে? বৰাহৰূপী ভগৱন্তক কৈছে। কোনে কৈছে? হিৰণ্যাক্ষই কৈছে। তাৰপিছত কৈছে, আমাক মাৰিবে লাগি সবে দেৱ গণে, কৰি আছে পুষ্টটোক পৰম যতনে। যে দেৱতাসকলে আমাক মাৰিবৰ নিমিত্তে তোমাক খুৱাই বোৱাই একেবাৰে নিপুতল কৰি ৰাখিছে। তাৰপিছত কৈছে যে তভু তাক নগ নহু তিন্ন সম কৰি, তয়ো মায়া কৰি ইটো ৰূপ আছা ধৰি, পূৰ্বে চুৰি কৰি মাৰি আছ দৈত্য যত, তাসম্বাৰ শোক মোৰ লাগিছে মনত। যে মই জানিছোঁ তই বিভিন্ন ৰূপ ল'ব পাৰা, তই বিভিন্ন চল চাতুৰি কৰিব পাৰা, আৰু তই যে মোৰ শত্ৰু এই বিষয়ে মই কিন্তু ভাল ধৰণে জানো। এতিয়া সেইকাৰণে কৈছে যে আজি গদা ধৰি তোৰ লওঁ প্ৰাণ, বান্ধৱৰ শোক মানে কৰহু নিৰ্যান। সেই তই যে মোৰ বান্ধৱক নিৰ্যান কৰিলি, এই অসুৰবিলাক মোৰ বান্ধৱ, গতিকে আজি তোক মই বধ কৰি তাৰ প্ৰায়চিত্ৰ কৰিম। আৰু কৈছে মোহৰ দুৰ্গৰ এইটো গদাৰ কবত, মুণ্ড ভাঙি তই যেবে মৰিবি সাম্প্ৰত, তেবে তোৰ নবীন পুৰাতন ভক্ত ছয়, উদ্যম বিনায়ী সবে হৈব মূলক্ষয়, ইসব বাক্যৰ সবে বুজিবা যুগুতি, বাস্তৱতে প্ৰভুক কৰিলা তেহে স্তুতি। এতিয়া ইয়াৰ মাধ্যমতে আমি কি ভাবিম বাৰু? আমি যদি আধ্যাত্মিকভাৱে কথাখিনি চাওঁ, তেতিয়াহ'লে ভগৱন্তৰ লগত শত্ৰুতা কৰিছেনে বিশেষভাৱে মিত্ৰতা কৰিছে? নহয়, অকণমান সময় আগলৈকৈ যদি আমি চাওঁ, তেতিয়াহ'লে কিন্তু বুজি পাম যে মিত্ৰতা বেছিকৈ কৰিছে। কেলৈ যিমান সোনকালে ভগৱন্তক যিমানেই শত্ৰুতা কৰিব, সিমান সোনকালে তাৰমানে সেই জীৱটোৱে গতি পাব, মুক্তি পাব। হয়নে বাৰু? কাৰণ 3 জন্মত অতি সোনকালেই 3 জন্মতে গতি সাধিব বুলি এটা তেওঁলোকক হেৰি দিয়া আছে। এতিয়া বাপাই সমস্ত এই কথাখিনি পাতিয়ে থাকিম, আমি ভাগৱতৰ কথাখিনি পাতি থাকিম। আজি মই পৰম ভাগ্যৱান এইকাৰণে আপোনালোকৰ লগত আগত এটা কথা ক'বলৈ পাই আজি মই পৰম ভাগ্যৱান যে মাজুলীত প্ৰথম ভাগৱত ব্যাখ্যা 2011 চনত হৈছিলে, প্ৰথম ব্যাখ্যা অনুষ্ঠান। হয়নে বাৰু? আপোনালোকে জানেনে বাৰু? আপোনালোকৰ কাষতে হৈছিলে। এখন বাঘগাঁও, চিডুল কাষ্টৰ এখন গাঁও আছে, হয়নে বাৰু? এই বাঘগাঁৱত তেওঁলোকে 7 দিনীয়া অবিৰত ভাগৱত পাঠ পাতিছিলে। তালৈকে উদ্বোধন কৰিবৰ কাৰণে এই অভাজনক মাতিছিলে। প্ৰথমবাৰ তেওঁলোকে আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰক আমন্ত্ৰণ জনাইছিলে। কিবা কাৰণবশতঃ দ্বিতীয় বছৰ তেওঁলোকে সেই সত্ৰাধিকাৰক আমন্ত্ৰণ নজনালে। সৌভাগ্য ঘটিছিল, ভগৱন্তৰ কিবা আপোনালোকৰ আশীৰ্বাদ ঘটিছিল, আমাক উদ্বোধনৰ দায়িত্ব দিছিলে। পৰৱৰ্তী সময়ত সেইবাৰ তাতে আমি সেই অনুষ্ঠান কৰাৰ পিছত কথা দিছিলোঁ যে আপোনালোকৰ ইয়ালৈ যদি কেতিয়াবা আহিবলগীয়া হয়, তেতিয়াহ'লে আমি আৰু অবিৰত ভাগৱত বুলি আমাক নিমন্ত্ৰণ নকৰিব, কিয় আমি সময় দিব নোৱাৰিম। যদি আপোনালোকে পাঠ আৰু আলোচনা বিষয় কিবা আপোনালোকে চিন্তা কৰে, তেতিয়াহ'লে আমাক আমন্ত্ৰণ কৰিব। পৰৱৰ্তী সময়ত আজি সেইজন বাপ মোৰ লগত আহিছিলে, মোৰ ল'ৰালিৰে বান্ধৱ। আমি একেলগে শিক্ষা বিদ্যা গ্ৰহণ কৰিছিলোঁ, একেখন স্কুলতেই, একেখন কলেজতেই। পদ্মেশ্বৰ বৰুৱা বাপজনে আৰু দিলীপ বৰুৱা বাপ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি 3জনে প্ৰথম 2011 চনত
সেই বাঘগাঁৱত এদিনীয়া কাৰ্যসূচী অনুষ্ঠান আয়োজন কৰোঁতে 2 দিন কৰিবলগীয়া হ'ল। তাৰপিছত আকৌ এদিন ভাগ্য ঘটিলে দ্বিতীয় বছৰ গায়ন গাঁৱত, তাৰ পিছ বছৰ 12 চনত গায়ন গাঁৱত, তাৰপিছত একাধিক্ৰমে মাজুলীত কিন্তু ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান চলিছে। ই বৰ শুভ লক্ষণ। মানে ভাগৱত পঢ়িলেই নহ'ব, ভাগৱতত কি আছে এই কথাখিনি আমি আলোচনাও কৰিব লাগিব। এতিয়া ভাগৱতৰ কথাখিনি আমি আলোচনা কৰিবলৈ যোৱাৰ আগত আজি মই এই কথাটো কৈ লগতে আৰু সৌভাগ্যৱান, আহি পোৱাৰ লগে লগে মই এখন প্ৰেম পত্ৰ পাইছোঁ আপোনালোকৰ দেই। মোৰ কাৰণে অতি শুভ দিন আজি। ইয়াতে কেইটামান প্ৰশ্ন আমাৰ বাপজনাক দিব বিচাৰিছিলে, পদ্মেশ্বৰ বৰুৱা বাপজনাক। তেতিয়া মই মানা কৰিলোঁ যে তেওঁৰ সময় হৈছে, কালিলৈ তেওঁৰ অনুষ্ঠান আছে, আজি উত্তৰপাৰালৈ পাৰ হ'ব লাগিবই। গতিকে এই প্ৰশ্নকেইটা ক'বলৈ যাওঁতে তেওঁৰ দেৰি হ'ব, উত্তৰটো দিবলৈ যাওঁতে। সেইকাৰণে আমি যৎপৰোনাস্তি এই প্ৰশ্নকেইটা, প্ৰশ্ন বুলি আমি ভবা নাই, এই কথাকেইটা আমি আলোচনা কৰিবৰ বাবে অকণমান মই বাপজনক সেৱা ধৰিছোঁ। আপোনালোকে পাঠ হয়তো কৰিব, কিন্তু অকণমান সময় লৈছোঁ আপোনালোকৰ। দেউতাহঁতক মই ৰাখিবলৈ বেয়া পাইছোঁ, ইমান সুন্দৰ পাঠ কৰিছে দেই। যাই কি নহওক, এতিয়া মই প্ৰশ্নকেইটা প্ৰথমতে আপোনালোকক কি আহিছে ইয়াত শুনাই দিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে বোপাৰাম কলিতা, হয়নে বাৰু? বোপাৰাম কলিতা বাপজনাৰ এয়া প্ৰশ্ন দেই, যে ভাগৱতৰ অৰ্থটো কি? এই যে আমাৰ সন্মুখত উপবিষ্ট ভাগৱত, কালিৰ পৰা একাধিক্ৰমে সুন্দৰকৈ আমি পাঠ আৰু ব্যাখ্যা অনুষ্ঠান চলি আছে। এই ভাগৱতৰ অৰ্থটো কি? 1 নম্বৰ। 2 নম্বৰত লিখিছে ভাগৱত ক'ত আছিল আৰু কেনেকৈ আহি ধৰাধামত উপবিষ্ট হোৱাৰ পিছত এই উজনি চুপহা বৰনামঘৰত আহি কেনেকৈ উপবিষ্ট হ'ল? 2 নম্বৰ প্ৰশ্ন। 3 নম্বৰত আছে যে ভাগৱত শুনিলে বা কীৰ্তন কৰিলে বা দৰ্শন কৰিলে মানুহৰ কি লাভ হয়? 3 নম্বৰ প্ৰশ্ন। 4 নম্বৰ প্ৰশ্ন আছে বন্তি গছৰ তাৎপৰ্যটো কি? আৰু 5 নম্বৰত আছে যে কলিত নামৰ বাহিৰে কিবা উপায় আছে নেকি? এইকেইটা প্ৰশ্ন। এতিয়া উত্তৰ দিয়া, উত্তৰটো পাইছে নেকি? উত্তৰ পোৱাই নাই। এইকেইটা প্ৰশ্ন। আমি আজি ভাগ্যৱান বাপাই সমস্ত, আমি ইয়াৰ যথাযথ উত্তৰ দিব নোৱাৰিলেও আলোচনা কৰিবলৈ যে আজি পাম, এয়া আমাৰ সৌভাগ্য ঘটিছে। আৰু সেয়া কৃপা ভগৱন্তৰ, আপোনালোকৰ আশীৰ্বাদ। বাপাই সমস্ত, এতিয়া আমি প্ৰথম প্ৰশ্নটোৰ উত্তৰটো মানে আমি আলোচনা কৰিম যে ভাগৱতৰ অৰ্থ কি? আপোনালোকে জানে, ভা মানে ভাবিব লাগিব, ভা মানে ভাবিব লাগিব। আৰু ভাবিলে কি হ'ব? জ্ঞান হ'ব। ভাবিলেহে জ্ঞান হ'ব, নেভাবিলে কিন্তু জ্ঞান নহয়। হ'ব জানো? এই শাস্ত্ৰ পঢ়ে জ্ঞানৰ নিমিত্তে। ভাগৱত হওক, কীৰ্তন হওক, দশম ৰত্নাৱলী ঘোষা, অন্যান্য যিমানেই শাস্ত্ৰ নহওক, এই জ্ঞানৰ নিমিত্তে তাক পঢ়া হয়, হয়নে বাৰু? এতিয়া ভাবিলে জ্ঞান হ'ব, আৰু সেই জ্ঞানৰ অধিকাৰী যেতিয়া হ'ব, তেতিয়া কি হ'ব? বৈষ্ণৱ হ'ব। আৰু বৈষ্ণৱ হ'লে তৰণৰ উপায়টো পাই যাব। সেইকাৰণে ভাকাৰং ভাবুকং, জ্ঞেয় জ্ঞান, বৈষ্ণৱী জ্ঞান, ৱাব্য মানে বৈষ্ণৱ। আৰু তৰ তাৎপৰ্যটো হ'ল তত্ত্ব দৰ্শনম, তত্ত্বটো দৰ্শন হয়। কি তত্ত্ব দৰ্শন হ'ব? ভগৱন্তই কৈছে মূল তত্ত্বটো, ভগতৰ ওচৰত প্ৰকাশ কৰিছে মূল তত্ত্বটো কি বুলি? এই সমস্ত ভূতৰ হৃদয়ত আমি পৰম সুন্দৰ মনোহৰয়ন্ত জামি, সেহি বুদ্ধি কৰি সখী নিতে মোক অৱশ্যে তৰিবা সংসাৰৰ দুখ শোক। এই সংসাৰৰ দুখ আৰু শোকৰ পৰা যদি পৰিত্ৰাণ পাবলৈ আছে, তেতিয়াহ'লে তত্ত্বটো হ'ল কি? যে মই সমস্ত ভূতৰ হৃদয়তে আছোঁ, আমি পৰম সুন্দৰ মনোহৰ অন্তৰ্যামী, মই পৰম সুন্দৰ মনোহৰ অন্তৰ্যামী।
মই সমস্ত প্ৰাণীৰ হৃদয়ত থাকোঁ। আৰু সেই বুদ্ধিটো যদি কেনেবাকৈ হৃদয়ত উপবিষ্ট হৈছে, মনত যদি সেই বুদ্ধিটো আহিছে, তেতিয়াহ'লে সেই বুদ্ধি কৰি সখী নিত্য ভজা মোক সদায় ভজি থাকিবা, অৱশ্যে তৰিবা এই সংসাৰৰ দুখ সুখ। সংসাৰৰ যিবিলাক আমাৰ দুখ যান্ত্ৰণা আছে, তিনিটা তাপ, এই তিনিটা তাপৰ পৰা আমি পৰিত্ৰাণ পাম। এইটো হ'ল ভাগৱতৰ অৰ্থ। আৰু ভাগৱত ক'ত কেনেকৈ আছিল, কৃষ্ণ 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 কেনেকৈ আহি ধৰাধামত উপবিষ্ট হ'ল, আৰু এই পৃথিৱীত উপবিষ্ট হোৱাৰ পিছত এই উজনি চুপেহা বৰনামঘৰত কেনেকৈ ভাগৱত আহি উপবিষ্ট হ'ল, আমি অকণমান আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। সেইটো হ'ল, আপোনালোকে চাব, ধল সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুজনাই এখন কিতাপত উপবিষ্ট কৰিছে। আপোনালোকে জানে বৈষ্ণৱ মালা বুলি এভাগ কিতাপ আছে, গ্ৰন্থ আছে। সেই বৈষ্ণৱ মালাত ধল সত্ৰৰ সত্ৰাধিকাৰ, তেওঁ সত্ৰ মহাসভাৰ প্ৰধান সচিব, গতিকে তেওঁ লিখিছে, শুনা সৰ্বজন পূৰ্ব ভাগৱত কথা, কেনমত ব্যক্ত ভৈল পৃথিৱী এঠা। অ পূৰ্বে আদি নিৰঞ্জনে অনাদিত কৈলা, অনাদিয়ে অনন্তৰ আগে প্ৰকাশিলা, অনন্তৰে কৈলা কাল পুৰনাৰায়ণ, কালপুৰীয়াই কৈলা হংসনাৰায়ণ। হংসনাৰায়ণে সূৰ্য নাৰায়ণে দিলা, সূৰ্য নাৰায়ণে শ্ৰী নাৰায়ণে কৈলা। সেয়া আছিল নাৰায়ণ কল্প। ইজনৰ পিছত সিজন নাৰায়ণ, সিজনৰ পিছত সিজন নাৰায়ণে মানে হেণ্ড অভাৰ কৰি গৈছে ভাগৱত বোলে দেই। তে পৰৱৰ্তী সময়ত এতিয়া ভগৱন্তই কি কৰিলে, তেওঁতো বিনোদন কৰিব বিচাৰে, যে ভগৱন্তই কাৰ লগত বিনোদন কৰিব, নিজৰ অংশতে বিনোদন কৰিব। গতিকে তেওঁ ব্ৰহ্মা বিষ্ণু সৰ্জন কৰিলে। কৰাৰ পিছত ভগৱন্তই এখন ৰাজসভা পাতিলে। সেই ৰাজসভাত তিনিওজনকে নিমন্ত্ৰণ কৰিলে। কৰি এই ভাগৱত কেনেকৈ দিছে শুনক নাৰায়ণে। হে ৰাম শ্ৰী নাৰায়ণে ব্ৰহ্মা বিষ্ণু মহেশক, শ্ৰী নাৰায়ণে ব্ৰহ্মা বিষ্ণু মহেশক দিলে। এতিয়া ইয়াৰ পিছত কি হ'ল, ইয়াৰ পিছত কি কৰিলে, ব্ৰহ্মাই নাৰদক দিলে, মানস পুত্ৰ। মানে ব্ৰহ্মাই যেতিয়া সৃষ্টি কৰিবৰ নিমিত্তে ব্যৱস্থা কৰিলে, তেতিয়া সৃষ্টিটো নহয়হে নহয়, হয়নে বাৰু? চাৰি সিদ্ধক স্বজন কৰিলে, সৃষ্টি নহ'লে। তাৰপিছত মানস পুত্ৰ নাৰায়ণক দিলে, মানস পুত্ৰ নাৰদক দিলে, নাৰদেও সৃষ্টি নকৰে। গতিকে তেওঁলোকে কিয় সৃষ্টি নকৰিলে, মানে ভাগৱতৰ বিষয়ে জানি গ'ল আৰু দেই। ইয়াৰ পিছত নাৰদে পাই এনেই এৰি থোৱা নাই ভাগৱত। পৰৱৰ্তী সময়ত নাৰদে কি কৰিলে, এই নাৰদে ব্যাসক ব্যাসে শুকক কহিলা, শুকদেৱে পৰীক্ষিত আগে প্ৰকাশিলা। এতিয়া কি হ'ল, যে মহামুনি শুকদেৱে এই ভাগৱত যেতিয়া পালে, মানে নাৰদে যেতিয়া পালে, নাৰদে ব্যাসক দিলে।
হয়নে বাৰু? 4 বেদ 14 শাস্ত্ৰ যিজনে 70 পুৰাণ যিজনে ৰচনা কৰিলে, তাৰপিছত তেওঁ যেতিয়া বিভ্ৰান্তি হ'ল, এই 4 বেদ 14 শাস্ত্ৰ 70 পুৰাণ লিখাৰ পিছত, তেতিয়া তাৰপিছত কি কৰিলে, তেওঁ বদৰিকা আশ্ৰমত গৈ জীৱ কল্যাণৰ হেতু ভগৱন্ত, নাৰদো ভগৱন্তৰ অংশই, গতিকে গৈ ব্যাসক দিলে। আৰু ব্যাসে কি কৰিলে, সেই ভাগৱত শুকক পঢ়ালে, হয়নে বাৰু? তাৰপিছত যেতিয়া আমাৰ মহাৰাজ পৰীক্ষিত শাপাগ্ৰস্ত হ'ল, আমাৰ মহাৰাজ পৰীক্ষিত যেতিয়া শাপগ্ৰস্ত হ'ল, তেতিয়া বিভিন্ন প্ৰকাৰে বিভিন্ন উপায় দিছিলে, কিন্তু আমাৰ মহাৰাজে মানি ল'ব নোৱাৰিলে। কেলৈ মানি ল'ব নোৱাৰিলে? গ্ৰহণযোগ্য হোৱা নাই। কাৰণ আমাৰ মহাৰাজ প্ৰকৃতাৰ্থত এজন বিশিষ্ট ভকত আছিলে, হয়নে? গতিকে আমাৰ মহাৰাজক যি কথা ক'লে তেওঁ মানি লোৱা নাছিলে। তেওঁ পৰৱৰ্তী সময়ত যেতিয়া সেই মহামুনি শুকদেৱ আহিলে, আহি ক'লে যে প্ৰভু ঠিক সময়তে তুমি আহি পাইছে, মোৰতো বেছি দিন নাই, মাত্ৰ 7টা দিন আছে, বিভিন্নসকলে মোক বিভিন্ন উপায় দিছে, কিন্তু মই মানি ল'ব পৰা নাই। কওক আপুনি আপোনাৰ মনোপুত্ৰ যি উপায়ৰ দ্বাৰা মই কল্যাণ সাধিব পাৰোঁ, গতিকে আপুনি উপায় এটা দিয়ক। তেতিয়া ক'লে যে ভাগৱত শ্ৰৱণ কৰিব লাগিব, হয়নে বাৰু? আৰু এই ভাগৱত শ্ৰৱণ কৰিব লাগিব বুলি কওঁতে এতিয়া ভাগৱত শ্ৰৱণ কৰিব, এতিয়া মহাৰাজ পৰীক্ষিতে ভাগৱত পাই গ'ল 7 দিনত, নহয়নে বাৰু? তাততো কোনোবাই শুনি আছিলে চাগে, হয় নহয়? হে ৰাম, অ মহামুনি শুকদেৱ পৰীক্ষিত আগে কৈলা, উগ্ৰসভা সুতে তাত শুনিয়াই আছিলা। ইয়াৰ পিছত শংকৰাচাৰ্যৰ পৰা আহি পৰমানন্দ, হয়নে? এনেকৈ আহি ভাগৱত ক'ত উপবিষ্ট হ'লহি? সেই পুৰীত। পুৰী মানে বুজি পাইছে নহয়? দক্ষিণ ভাৰতৰ সেই পুৰীত আহি পেলাই ভাগৱত উপবিষ্ট হ'ল, য'ত জয় জগন্নাথ বুলি কোৱা হয়, যাক জয় জগন্নাথ বুলিও কোৱা হয়। সেই জগন্নাথত আহি ভাগৱত তাতে উপবিষ্ট হ'ল। তে পৰৱৰ্তী সময়ত ভাগৱত তাতে সীমাবদ্ধ হৈ থাকিল। এদিন আকৌ কি হ'লে, আমাৰ ইমান ভাগ্য ভাল, কৃষ্ণই শংকৰ ৰূপে অসম মুলুকত আহি ধৰাধামত উপবিষ্ট হ'ল। হোৱাৰ পিছত সেই আমাৰ পুৰীৰ সেই যে মিশ্ৰদেৱ মহন্ত, সেই মিশ্ৰদেৱ মহন্তই এদিন সপোনত দেখা পালে। কি দেখা পালে? তেওঁ মনতে ভাবিছিল যে মই ভাগৱত পাঠ কৰিম। কাৰ ওচৰত কৰিব? জগন্নাথ প্ৰভুৰ ওচৰত। তেওঁ জগন্নাথ প্ৰভুৱে মনতে ভাবি থাকোঁতে সপোনত দৰ্শন কৰাইলে যে কৃষ্ণই শংকৰৰূপে অসম মুলুকত উপবিষ্ট হৈছে, গতিকে এই ভাগৱত ইয়াত ৰখাৰ অধিকাৰ নাই। এই ভাগৱত তুমি যিমান পাৰা সিমান সোনকালে লৈ যোৱা অসমলৈ। এই অসম মুলুকত শংকৰক লগ পাবা, আৰু শংকৰে, আমাৰ গুৰু শংকৰে লগ পালে বোলে ভাগৱতত যদি কিবা কৰিবলগীয়া আছে সেইখিনি ব্যৱস্থা কৰি দিব। তেওঁ পৰৱৰ্তী সময়ত 6 মাহ কালে বাট কৰি বাই সেই মহন্তজনে আনি আমাৰ গুৰুজনৰ ওচৰত ভাগৱত উপবিষ্ট কৰালে। কিন্তু গুৰুজন তেতিয়া আছিলে কি, ৰোষত পৰি আছিলে। আমাৰ গুৰুজনে কৈছিলে যে যিটো টোপোলা আনিছা তুমি নিজেই খুলি চোৱা। আৰু খুলি যেতিয়া চালে, তেতিয়া আমাৰ গুৰুজনে ভাবিলে ইয়াত সোণত কিছুমান শুৱগা লগাবলগীয়া আছে। গতিকে পৰৱৰ্তী সময়ত এই ভাগৱতত দশম, একাদশ আৰু দ্বাদশ এই তিনিটা স্কন্ধ সম্পূৰ্ণৰূপে লগালে। সেইকাৰণে ভাগৱত মূৰ্তিটো সম্পূৰ্ণ কৰি পেলালে। এতিয়া ভাগৱত হ'ল বাগ্ময় মূৰ্তি। আৰু এই ভাগৱত এনেকৈ অসমলৈ অহাৰ পিছত সমস্ত ভকতে, ভগৱন্তৰ কৃপাত সমস্ত ভকতে নিজৰ নিজৰ খেলুৱা নামঘৰবিলাকলৈ ভাগৱত লৈ আহিলে, হয়নে বাৰু? তাৰপিছত এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে যে ভাগৱত শুনিলে বা গালে বা দৰ্শন কৰিলে কি লাভ হ'ব? ভাগৱত শুনিলে, গালে, এতিয়া
ভাগৱত আমাৰ সন্মুখত যি উপবিষ্ট হৈ আছে, এয়া শ্ৰীমদ ভাগৱত, এয়া বাঘময় মূৰ্তি, এয়া আমাৰ প্ৰাণৰো প্ৰাণ। এই ভাগৱততকৈ আৰু আমি শ্ৰদ্ধা কৰিবলগীয়া ইয়াতকৈ আৰু বিশেষ কিবা গ্ৰন্থ আছে বুলি আমি ভাবিবই নোৱাৰোঁ। প্ৰাণৰো প্ৰাণ, নহয়নে? তাতোতকৈ আপোনালোক মহাভাগৱত, যি ঈশ্বৰৰ কথা কৰ্ণে শুনে, মুখেৰে কৃষ্ণ বুলি কয়, আৰু এনেকুৱা পবিত্ৰ অনুষ্ঠানত আহি উপবিষ্ট হয়, মানে মহাভাগৱতৰ য'ত দৰ্শন হয়, আপোনালোক মহাভাগৱত। আৰু এই ভাগৱত শ্ৰৱণ কৰিলে আজন্মৰ পুণ্য সঞ্চিত হয়, শ্ৰৱণ কৰিলে। আৰু সেই পুণ্যৰ দ্বাৰা তিনিটা তাপৰ পৰা পীড়িত হৈ থকা জীৱসমূহ উদ্ধাৰ পায়। তাৰ প্ৰমাণ ঢেৰ আছে। এতিয়া যেতিয়া প্ৰহ্লাদে গাইছিলে, জয় জনাৰ্দন জগত জীৱন যাদৱ দেৱ বন্দন, সেই প্ৰহ্লাদে যেতিয়া দৈত্য সেই শিশুসকলক গাবলৈ অনুৰোধ কৰিছিলে, তেতিয়া চাওক সেই নামৰ কিমান মহিমা। সংবিধানখনেই বদলি কৰি পেলালে। সংবিধানখন কেনেকৈ বদলি কৰিলে? যে নাম গালে জীৱ পুণ্য হয়, নহয়নে বাৰু? তিনিটা তাপৰ পৰা পৰিত্ৰাণ পায়। কিন্তু সেই নাম গালে কি হয়? 24 পুৰুষ বোলে উদ্ধাৰ হয়। 21 পুৰুষ উদ্ধাৰ হয়। চাওকচোন, 21 পুৰুষ উদ্ধাৰ হয় বুলি সংবিধানে বদলি কৰিলে। তাৰপিছত পৰৱৰ্তী সময়ত আমাৰ গুৰুজন ধৰাধামলৈ আহি কি কৰিলে? সংবিধানখন আৰু বদলি কৰিলে। কি বদলি কৰিলে গম পায়? যে কোটি কোটি পুৰুষ উদ্ধাৰ হয়। এই নাম ল'লে কি হয়? ভাগৱত শুনিলেই কি হ'ব? নামৰ প্ৰতি আকৃষ্ট হ'ব, নাম হৃদয়ংগম হ'ব, আৰু নাম ল'লে কি হ'ব? নাম ল'লেই ঈশ্বৰ প্ৰাপ্তি হ'ব, হয়নে বাৰু? ইয়াৰ পিছত কৈছে 5 নম্বৰ প্ৰশ্নটো হৈছে যে বন্তিৰ তাৎপৰ্য কি? বন্তিৰ তাৎপৰ্যটো হৈছে বাপাই সমস্ত। এই বজ্জিকৰ বন্তি গছিত যদি আমি সদায় অনুশীলন কৰি থাকোঁ, তেতিয়াহ'লে ভিতৰৰ এগছি বন্তি আমাৰ সদায় প্ৰজ্বলিত হ'ব। আমি বজ্জিকৰ গুৰু জ্ঞানৰ বন্তি গছ, হয়নে? শংকৰ স্বৰূপে আহি নিজ অংশ অৱতৰি ভকতি প্ৰদীপ জ্বলাই থৈলা, মাধৱ স্বৰূপে তৈতে তেল বন্তি দিয়া, অজ্ঞানীৰ আন্ধাৰ দূৰ কৰিলা। অজ্ঞানীৰ অন্ধতা দূৰ কৰিবৰ নিমিত্তে বজ্জিকত যেনেকৈ এগছ বন্তিৰ প্ৰয়োজন, হৃদয়খন পবিত্ৰ কৰিবৰ নিমিত্তে, হৃদয়ৰ অন্ধতাৰ আৱৰণখন আঁতৰাবৰ নিমিত্তে যি গুৰু জ্ঞানৰ বন্তি দৰকাৰ, এই বজ্জিকৰ বন্তি গছৰ আশ্ৰয় ল'লেহে সেই বন্তিৰ আমি অধিকাৰী হ'ব পাৰিম। ইয়াৰ পিছত কৈছে যে কলিত ৰাম নামৰ বাহিৰে কিবা ব্যৱস্থা আছে নেকি? কলিত ৰাম নামৰ বাহিৰে ব্যৱস্থা আছে কোনসকলৰ বুলি থাকিব পাৰে দেই, আমি নাজানো। ভাবি কৰি আছে কোনসকলে? যিসকলক কৰ্মকাণ্ডীয় মাৰ্গ বুলি কয়। তেওঁলোকে চাগে ভাবে কলিত হয়তো কিবা অন্য উপায় আছে বুলি। কিন্তু মহাপুৰুষ গুৰুজনাই খুব সুন্দৰকৈ ঘোষণা কৰি কৈছে। কি বুলি কৈছে? যে নামঘোষাৰ মাধ্যমেৰে মহাপুৰুষে খুব সুন্দৰকৈ লিখিছে যে সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই নাহিকে আউৰ দোজা। তাৰমানে যি যুগত যি কৰ্ম, হয়নে বাৰু? এতিয়া যদি বৰ্তমান কলিযুগ, ইয়াত কিন্তু নামৰে প্ৰাধান্য আছে, তাৰ বাহিৰে অন্য প্ৰাধান্য নাই। আকৌ আমাৰ মহাপুৰুষ গুৰুজনাই এইটো কথাও সিদ্ধান্ত দি গৈছে, হেৰা মন্দমতি শাস্ত্ৰ যিটো নকৰে বিচাৰ, কৰে ধৰ্ম কৰ্ম পূৰ্ব পুৰুষ আচাৰ, মই এক দেৱ মোক নকৰণ তসেৱ
হাসচাগ কাটি যিটো পূজে আন দেৱ জানিবা শিষিজন ৰাক্ষস অসুৰ হিয়া তথা কণতে মই তাহাত বিদুৰ গীতাত অৰ্জুনত কহিছাহ ৰিহাস অপদেৱতাক ভজি হৈবে কপিশাচ প্ৰেতৰ লগত থাকিবে ক পূজা খাই আউৰ হতে কজন্মান্তৰে তাৰ গতি নাই কাৰণ নৰকৰ পৰা তাক নেদো থিবাক মই কাল ৰূপে জানা বেৰাই ধৰো তাক হৰিয় বেদে কি কহিছে তাক শুনা প্ৰাণ সখী যে বেদে কি কৈছে শুনা তিনি গুণময় বেদ শাস্ত্ৰ যত যত ভাগৱতৰ বাহিৰে কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ বাহিৰে যিবিলাক শাস্ত্ৰ আছে তিনি গুণময় বেদ তিনি গুণময় বেদ শাস্ত্ৰ যত যত ইহাৰ বিহিত মানে সমস্ত সত্য আগতে যিটো দেহ অৰ্পিব কৃষ্ণত তাকে সে কেৱল সত্য মানা মনত যে তিনি গুণময় যিবিলাক গুণেৰে আবৃত হৈ আছে যিবিলাকক কোৱা হৈছে নিৰসং তৰুবৰং পুৰতং ভাতি মানে আমি নাজানো নিৰস কাঠডাল পৰি আছে সংস্কৃতত হয়নে বাৰু আমি নাজানো গতিকে নজনা অন্ধতাৰে আভৰণে ঢাকি আমাক বিপথে পৰিচালিত কৰিবলগীয়া কিছুমান শাস্ত্ৰ আছে সেই শাস্ত্ৰবিলাকৰ বিষয়ে আমি নাজানো সেইবিলাক শাস্ত্ৰক কি বুলি কৈছে তিনি গুণময় বেদ শাস্ত্ৰ যত যত ইহাৰ বিহিত মানে সমস্ত সত্য সেইবিলাক বোলে অসত্য সত্য কোনটো ময়ে সৃষ্টি স্থিতিৰ পৰম ময়ে সৃষ্টি স্থিতিৰ গৰাকী আৰু তাৰ প্ৰমাণ ধেৰ আছে হয়নে বাৰু আমাৰ গুৰুজনে দি থৈ গৈছে প্ৰমাণ গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী তে মুখেৰে গাইছোঁ মনতে কিন্তু ভাবিবলৈও ভবাত আমাৰ সন্দেহ আছে যে গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটিৰ ব্ৰহ্মাণ্ড হৰি অধিকাৰী যে অনন্ত কোটিৰ ব্ৰহ্মাণ্ডৰ যদি হৰি অধিকাৰী তেতিয়াহ'লে হৰি অধিকাৰীক আমি ভজনা নকৰি অন্য উপদেৱতা কিংকৰবিলাকক আমি ভজনা কৰি কিবা লাভ হ'ব জানো নহয় ধৰি লওক ভৱানন্দ ৰাজখোৱা বাপজনা তেখেতৰ ঘৰৰ মুৰব্বী হয়নে বাৰু তেখেতৰ ঘৰখনত তেখেতৰ সংবিধানে চলিব তেখেতৰ ঘৰৰ হালোৱাজনৰ সংবিধান নচলে চলিব জানো গতিকে ভগৱন্তৰ সংবিধানখনে আমি আশ্ৰয় ল'ব লাগে অন্যৰ আশ্ৰয় ল'ব নালাগে খুব সুন্দৰকৈ কৈছে যে কলিত নামৰ বাহিৰে অন্য কিবা আছে বুলি আমি কোনো কাৰণত কল্পনা কৰিব নোৱাৰোঁ আৰু আপোনালোকেও নেভাবে কাৰণ আজি কলিৰ মহাযজ্ঞ আপোনালোকে আয়োজন কৰি 4 দিনীয়া কাৰ্যসূচীৰে কালিৰ পৰা একাদিক্ৰমে এটা সুন্দৰ পৰিৱেশ আপোনালোকে ৰচনা কৰি ইয়াত বিভিন্ন প্ৰান্তৰ ভকতসকলক আমন্ত্ৰণ কৰি আনি ইয়াত অমৃত ৰস পান কৰি আছে আপোনাসবে এয়া আপোনালোকে জানে যে এটা সুন্দৰ পৰিৱেশ ইয়াত অমৃত ৰস আস্বাদন আপোনালোকে কৰি আছে ইয়াত অমৃত ৰস এটা সুস্বাদু পৰিপক্ক অমৃত ফল ইয়াত এই ব্ৰহ্মাণ্ডত বায়ুমণ্ডলত ঘনীভূত হৈ আছে ইয়াত আপোনালোকে পান কৰি আছে কেনেকৈ পান কৰিছে এবাৰ মাজে সময়ে কৈছে নহয় বোলে বোলা ৰাম ৰাম বুলি কোৱাৰ লগে লগে আপোনালোকে কি কয় হৰি ৰাম বুলি নকয় জানো হয়নে বাৰু বা কোনোবাই বৰগীত এটাও যদি ৰাগ টানি শেষত বৰগীতটো সামৰিছে হৰি ৰাম বুলি আপোনালোকক আমি সকলোৱে কওঁ হয় নহয় এতিয়া মুখেৰে ৰাম নাম কৈ আছোঁ কৰ্ণেৰে শুনি আছোঁ সেইকাৰণে কৈছে যে ভকতি আপোনালোকে কেনেকৈ কৰিব মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি হৰি হৰ লীলা কথা শুনা কৰ্ণ ভৰি মুখেৰে কৃষ্ণ বুলি ক'ব লাগিব আৰু কাণেৰে কৃষ্ণৰ কথা শুনিব লাগিব এতিয়া আমি সকলোৱে উচ্চস্বৰে কম
ও হৰি হৰি ও ৰাম কৃষ্ণ পৰৱৰ্তী